নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সাবসিডিৰ ধন ঘৰতে বহি মোবাইলেৰে আপোনাৰ একাউণ্টত সোমাইছে নে নাই সেইটো কিদৰে পৰীক্ষা কৰিব পাৰি। যদি আপোনাৰ একাউণ্টত সাবসিডিৰ ধন সোমোৱা নাই তেনেহলে আপুনি ক'ত অভিযোগ কৰিব লাগিব বা আপুনি কি কৰাটো উচিত। আৰু 2025 চনত এগৰাকী হিতাধিকাৰীক চৰকাৰে কিমান টকাৰ সাবসিডি প্ৰদান কৰি আছে এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। লগতে এইটো কথা মই আপোনালোকক উল্লেখ কৰি দিওঁ যে এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য চৰকাৰৰ অফিচিয়েল নটিফিকেশ্যন আৰু চৰকাৰী ৱেবছাইটৰ পৰা সংগ্ৰহ কৰা হৈছে। ভিডিঅ'টোৰ শেষত মই চৰকাৰী ৱেবছাইটৰ তথ্য আৰু লগতে আপোনালোকৰ যদি কিবা অভিযোগ থাকে আপোনালোকে কেনেকৈ ক'ত অভিযোগ কৰিব সেই সম্পৰ্কেও উল্লেখ কৰিম। তো আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। এতিয়া আমি জানি লওঁ আহক প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সাবসিডি ঘৰতে মোবাইলেৰে কেনেকৈ চেক কৰিব পাৰি। আপোনাৰ একাউণ্টত সাবসিডিৰ টকা সোমাইছে নে নাই সেইটো চেক কৰাৰ কাৰণে আপুনি ঘৰতে আপোনাৰ নিজৰ মোবাইলত প্ৰথমে আপুনি গুগল বা অন্য ব্ৰাউজাৰ খুলি ল'ব লাগিব। তাৰ পিছত আপুনি যিটো কোম্পানীৰ গেছৰ কানেকশ্যন আপোনাৰ ঘৰত আছে সেই কোম্পানীৰ অফিচিয়েল ৱেবছাইট আপুনি খুলিব লাগিব। যদি আপুনি ইণ্ডিয়ান অইলৰ ইণ্ডেন গেছ লৈছে তেনেহলে আপুনি www.mylpg.com লগইন কৰিব লাগিব। যদি আপুনি ভাৰত গেছৰ কানেকশ্যন আছে তেনেহলে আপুনি www.ebharatgas.com এইটো ৱেবছাইট আপুনি খুলিব লাগিব। আৰু যদি হিন্দুস্তান পেট্ৰলিয়াম অৰ্থাৎ HP গেছৰ কানেকশ্যন আপোনাৰ ঘৰত আছে তেনেহলে myhpgas.in আপুনি খুলি ল'ব লাগিব। 2 নম্বৰ, যেতিয়া আপুনি ৱেবছাইট কেইটা খুলিব তেতিয়া হোম পেজত গ'লে আপুনি চেক পেহেল /DBTL ষ্টেটাছ বা সাবসিডি ষ্টেটাছ নামৰ অপশ্যন কেইটা দেখা পাব। 3 নম্বৰ, তাত আপোনাৰ LPG ID, ৰেজিষ্টাৰ মোবাইল নম্বৰ, আধাৰ নম্বৰ, বেংক একাউণ্ট নম্বৰ দি লগইন কৰি ল'ব লাগিব। 4 নম্বৰ, লগইন হোৱাৰ পিছত আপোনাৰ LPG সাবসিডি ক্ৰেডিট হৈছে নে নাই তাৰ সঠিক তথ্যটো অৰ্থাৎ ষ্টেটাছটো আপুনি চাব পাৰিব। যদি সাবসিডি বেংক একাউণ্টত জমা হৈছে তেনেহলে ট্ৰেনজেকশ্যন ডেট অৰ্থাৎ সাবসিডি জমা হোৱাৰ তাৰিখ, এমাউণ্ট কিমান টকা সোমালে আৰু কোনটো বেংকত সোমালে বেংকৰ নাম তাত চাব পৰা যাব। যদি আপোনাৰ সাবসিডি টকাৰ ষ্টেটাছ পেণ্ডিং বা ফেইল দেখায় তেনেহলে আপুনি আপোনাৰ LPG ডিষ্ট্ৰিবিউটৰ বা আপোনাৰ যি বেংকত একাউণ্ট আছে তালৈকে গৈ যোগাযোগ কৰিব লাগিব। ঘৰতে বহি মোবাইল ফোনৰ যোগেদি LPGৰ সাবসিডি ষ্টেটাছ চোৱাৰ কাৰণে MyLPG পৰ্টেল এটা সহজ উপায়। আপুনি www.mylpg.in গ'লে তাত তিনিওটা কোম্পানীৰ লিংক থাকিব। তিনিওটা কোম্পানী মানে ইণ্ডিয়ান গেছ, ভাৰত গেছ আৰু HP গেছৰ। আপোনাৰ যিটো LPG প্ৰভাইডাৰ অৰ্থাৎ আপুনি যিটো কোম্পানীৰ পৰা কানেকশ্যন লৈছে সেই কোম্পানীটো বাছনি কৰি তাত আপুনি ক্লিক কৰিব লাগিব। সাবসিডি ষ্টেটাছ /DBLT অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ এই অপশ্যনত গ'লে আপুনি আপোনাৰ ষ্টেটাছৰ সম্পূৰ্ণ তথ্য তাত স্পষ্টকৈ দেখিবলৈ পাব। যদি আপোনাৰ LPG সাবসিডি এমাউণ্ট বেংকত জমা হোৱা নাই তেনেহলে কি কৰিব লাগিব, অৰ্থাৎ যদি সাবসিডিৰ টকা আপোনাৰ বেংকৰ একাউণ্টত জমা হোৱা নাই তেতিয়া আপুনি কি কৰিব লাগিব। প্ৰথমে বেংক একাউণ্ট আৰু LPG কানেকশ্যন লিংক হোৱা আছে নে নাই সেইটো আপুনি চেক কৰিব লাগিব। তাৰপিছত আধাৰ লিংক আছে নে নাই এইটো আপুনি চাব লাগিব কাৰণ আধাৰ লিংক কম্পালচৰি। আধাৰ আৰু বেংক একাউণ্টৰ মাজত লিংক থাকিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড আৰু LPG কানেকশ্যনৰ মাজতো লিংক থাকিব লাগিব। ইয়াৰ পিছতো যদি আপোনাৰ একাউণ্টত সাবসিডিৰ টকা জমা হোৱা নাই তেনেহলে আপুনি আপোনাৰ গেছ এজেঞ্চি অৰ্থাৎ যিটো ডিষ্ট্ৰিবিউটৰৰ পৰা আপুনি গেছ লৈছে তাত গৈ আপুনি আবেদন জনাব লাগিব। এতিয়া জানো আহক প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ জৰিয়তে চৰকাৰে প্ৰতিটো চিলিণ্ডাৰত কিমান টকাকৈ সাবসিডি গৃহিণীসকলক দি আহিছে। বৰ্তমান অৰ্থাৎ 2025 চন অনুসৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ গৃহিণীসকলক LPG চিলিণ্ডাৰ কিনিলে প্ৰতিটো চিলিণ্ডাৰত 300 টকা সাবসিডি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। এই টকা বেংক একাউণ্টত ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBTৰ মাধ্যমেৰে জমা কৰা হয়। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সাবসিডি ধন সম্পৰ্কে যিকোনো ধৰণৰ অভিযোগৰ বাবে আপুনি টোল ফ্ৰী নম্বৰ 1906 LPG হেল্পলাইনত ফোন কৰিব পাৰে অথবা DBLT গ্ৰিভিয়েন্স পৰ্টেল mylpg.in মাধ্যমেৰে অনলাইন অভিযোগ দিব পাৰে অথবা আপোনাৰ ওচৰৰ
ডিষ্ট্ৰিক্ট ছাপ্লাই অফিচাৰ, অইল মাৰ্কেটিং কোম্পানী যেনে IOCL, BPCL, HPCLৰ কাৰ্যালয়ত গৈ আপুনি লিখিতভাৱে অভিযোগ জনাব পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ ছাবচিডি সম্পৰ্কে আগবঢ়োৱা সকলোখিনি তথ্য ভাৰত চৰকাৰৰ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ মিনিষ্ট্ৰী আৰু LPG কোম্পানীৰ অফিচিয়েল ৱেবছাইট www.mylpg.in পৰা সংগ্ৰহ কৰা হৈছে। সময়ে সময়ে ছাবচিডি এমাউণ্ট বা নীতি নিয়ম সলনি হ'ব পাৰে, সেইকাৰণে সদায় অফিচিয়েল চ'ৰ্চ চেক কৰি ল'ব। অৰ্থাৎ এই আঁচনি সম্পৰ্কে আপোনালোকৰ যদি আৰু অধিক জানিবলগীয়া থাকে, আপোনালোকে মই উল্লেখ কৰা অফিচিয়েল ৱেবছাইটসমূহত লগ ইন কৰি সকলোখিনি তথ্য আপোনালোকে নিজেই জানি আৰু বুজি ল'ব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ ছাবচিডি ষ্টেটাছ ঘৰতে কিদৰে চাব পাৰি সেই বিষয়ে আপোনালোকে গম পালে। লগতে যদি ছাবচিডিৰ ধন একাউণ্টত নোসোমায় তেনেহ'লে আপোনালোকে কি কৰাটো উচিত সেই বিষয়ে আপোনালোকে গম পালে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।